প্ৰমোদ বড়োৰ পাল্লাত পৰি দুই এটা মিছা কথা কোৱা হ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কাৰণত তেখেতক বচাব বিচাৰিছে, কি কাৰণত বচাব খুজিছে? ইমান এসোপাত বাকচত 2 বাকচ টকা আছে, তাত বোলে 5,000 মান টকা আছে। এইটো বোলে জনজাতীয় মানুহৰ ষ্টাইল বোলে। তেওঁ ক'ত দেখিলে টকাৰ ওপৰত হোৱা জনজাতি মানুহ? এজন VCDC চেয়াৰমেন আমাৰ মোৰ সমষ্টিতে পৰে, তেওঁ বেঞ্জামিন, তেওঁ টকাৰ ওপৰত হৈ থকা ওলাল দুৰ্নীতি কৰা এগৰাকী VCDC চেয়াৰমেন। এতিয়া তাৰ উৰ্ধত গৈ সি টকা থৈছিলে, ই টকাৰ বান্দিলত থৈছে। আৰু মই এটা কথা বুজি নাপালোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কাৰণত তেখেতক বচাব বিচাৰিছে, কি কাৰণত বচাব খুজিছে? ইমান এসোপাত বাকচত 2 বাকচ টকা আছে, তাত বোলে 5,000 মান টকা আছে। এইটো বোলে জনজাতীয় মানুহৰ ষ্টাইল বোলে। তেওঁ ক'ত দেখিলে টকাৰ ওপৰত হোৱা জনজাতি মানুহ? মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, সেইজন ব্যক্তি আপোনালোকৰ লগত একেলগে চৰকাৰ কৰা UPPL দলৰ এগৰাকী তেওঁ কৰ্মী, আপোনালোকৰ লগত ফটো আছে, কালিয়ে গ্ৰেপ্তাৰ কৰক আপোনালোকে, তেতিয়াহে আপোনালোকৰ যিটো নিৰপেক্ষতা সেইটো বুজি পাম। এৰেষ্ট কৰকচোন, 5,000 যদি পাইছে 5,000 বুলি কওক। মানুহটো ইমান দুৰ্বল নহয়, 2 বাকচ টকা 5,000 হ'ব। গতিকে আপুনিও প্ৰমোদ বড়োৰ পাল্লাত পৰি দুই এটা মিছা কথা কোৱা হ'ল।